আৰু শিৱসাগৰত আজিলৈ মোৰ এসপ্তাহ বানপানী ইমানেই ভয়ানক বানপানী আৰু চবেই কৈ আছে যে 30 বছৰ মূৰত ইমান ডাঙৰ বানপানী হ'ল আৰু বানপানী হোৱাৰ কাৰণ হ'ল তেনেকুৱা বৰষুণৰ পানী নহয় আপোনাৰ নাগালেণ্ডৰ মন জিলাৰ পাহাৰত চাগে ডাৱৰ বিস্ফোৰণ হৈছিলে ডাৱৰ বিস্ফোৰণৰ ফলত ইমান ভয়াৱহ বানপানী হ'ল শিৱসাগৰ জিলাৰ নাজিৰা নামটি বিভিন্ন অঞ্চলত একদম জলসমুদ্ৰৰ পৰিস্থিতি তেনেকুৱা হৈ আছে ইমানেই পানী বাপৰে হাতীকেইটা কিন্তু যাব নোৱাৰি হাতীকেইটাৰ খানা লাগিব নিৰাপদ এটা ঠাই লাগিব ওখ ঠাই লাগিব এই হাতীকেইটাৰ লগতে আছোঁ এই আশিক বহি আছে ইফালে আমাৰ অজয় দা বাবাটো ইফালে আকৌ আকাশ গোটেইখিনি লাগি আছোঁ হাতীৰ লগত মই অলপ কেমেৰাটো ধৰি আপোনালোকক দেখুৱাইছোঁ আমাৰ শিৱসাগৰৰ যোনটো বানপানী পৰিস্থিতি আপোনালোকক দেখুৱাই আছোঁ কি কওঁ আৰু আমাৰ শিৱসাগৰৰ বানৰ পৰিস্থিতি আজিলৈ মই এসপ্তাহ ধৰি শিৱসাগৰ জিলাৰ নাজিৰা আৰু নামটি গাঁৱতে ফচি আছোঁ আমাৰ হাতীকেইটাৰ লগত মই আহিছিলোঁ হাতীকেইটাক চাবলৈ একচুৱেলি কিন্তু আহি ইয়াত ইমানেই ভয়াৱহ বানপানী যাৰ কাৰণে ফচি গ'লোঁ হাতীকেইটাৰ লগতে বৰ্তমান আছোঁ পাৰ্থৰ হাতীৰ ওচৰত আহিছিলোঁ পাৰ্থৰ নাজিৰাত আছে তাৰ ঘৰত পানী উটাই নিলে তেনেকুৱা এটা বিপদ এনেকুৱা এটা পৰিস্থিতি হাতীকেইটা এৰি যাব পৰা নাই আৰু আমাৰ মৰম লগা হাতীকেইটা এইকেইটা চাওক এতিয়া বৰ্তমান বানপানীৰ মাজতে আছোঁ কাৰণ সিহঁতক খোৱা বোৱাৰ বহুত প্ৰয়োজন সেইবুলি আমি সদায় গাঁৱৰ পৰা কলগছ বুকিং কৰি আনো এই গাড়ীৰে এই মেজিক গাড়ীখনেৰে আনো আৰু এতিয়া পদ্মণি আৰু আমাৰ বাবু দুইটাই গৈ আছে তো মই আৰু আছোঁ আমাৰ অজয় দা এয়া অজয় দা তো আমি গোটেইখিনি গৈ আছোঁ কলগছ আনিবলৈ আৰু চাওক বানপানীয়ে চাওক গোটেইটো পানীয়ে চাওক এয়া বাবু পদ্মণি পানীৰ মাজতে তো অজয় দাৰ লগত মই স্কুটিত যাম সিহঁত দুটা হাতী উঠাই দিছোঁ গাঁৱত গৈ কলগছ বিচাৰি ফুৰিম আকৌ গাড়ীত বুকিং কৰি আনিম আজিলৈ এসপ্তাহ ধৰি এইটো প্ৰচেছে আমাৰ চলি আছে এইটো কাম এনেকৈ কৰি আছোঁ হাতীৰ কাৰণে কাৰণ সিহঁতৰ খানা লাগিব সিহঁতৰ খানা নহ'লেতো নহ'ব ন আমাৰ সিহঁতৰ খানা বুকুগে আৰু ইয়াতে ভাবিছোঁ গা ধুৱাই দিওঁ জেগাডোখৰ ভালেই বাৰু তলত পকা নাই বালি মাটি আছে তো ইয়াতে গা ধুৱাম আপোনালোকে চাই থাকক তো এয়া পদ্মণি ইয়াত বৰ্ড দিব আৰু বানপানী ইয়াতে গা ধুৱাম এতিয়া পানী অলপ কমিছে বাৰু কিন্তু তিয়কৰ ফালে জাজি ফালে এতিয়াও পানী বহুত সেইকাৰণে মই ঘৰত যাব পৰা নাই কাৰণ ৰাস্তাত নেশ্যনেল যোনটো হাইৱে আছে হাইৱে বন্ধ আছে সেইকাৰণে গাড়ী মটৰ অহা যোৱা বন্ধ মই ঘৰতো যাব পৰা নাই আৰু হাতীৰ লগত অজয় দা খুবেই মানে আমাৰ হাতীৰ লগত লগ দিছে আমাৰ হাতীক খোৱা বোৱাৰ ওপৰৰ পৰা আদি কৰি হাতীৰ চোৱা চিতাৰ বাবদ অজয় দা আছেই লগত আৰু বাবাটোৱে বহুত কষ্ট কৰি আছে কেইদিনটো এনেকৈ বৰষুণৰ কাৰণে হাতী লৈ যাব পৰা নাই হাতীৰ কাৰণে কলগছ বুকিং কৰি আনি দিছে অজয় দা আৰু আমাৰ বাবাটো অতুল নহয় অনিল বড়ো আমাৰ বাবাটোৱে দুটা হাতী অকলে চোৱা চিতা কৰি আছে তাৰ মাজত অজয় দাই গোটেইটো মানে চোৱা চিতা আমাৰ হাতীকেইটাত কৰিছে লগতে আমাৰ মাহঁতখিনিকো চোৱা চিতা কৰি আছে নিজৰ ঘৰত আৰু নিজৰ বাৰীৰ যিমান বাঁহ গছ আছিলে চব খুৱাই হাতীক আৰু হাঁচি গছৰ বাৰী আছিলে গোটেইটো আমাৰ হাতীয়ে ভাঙি কৰি খাই আৰু বাঁহ গছৰ লগত তো এতিয়া আৰু কলগছ সদায় আনি আছোঁ গাঁৱৰ পৰা তো ইয়াতে গা ধুৱাম সিহঁতক চাওক কি পানী এতিয়া বাৰু কমিলে যোৱাকালিৰ পৰা পানী অলপমান কমিলে তো এয়া খুৰা পানী কমিলে ন আগৰ পৰা অলপ খুৰা পানী বোলো কমিলে আগৰ পৰা এফুট কমিলে এই ঘৰৰ ভিতৰতে তেনেকৈ বৈছে পানী ইমানেই পানী হৈছিলে তো পানী কমিছে আমাৰ হাতীকেইটা মৰম লগা হাতীকেইটা বানপানীতে গা ধুৱাই দিছোঁ এয়া চাওক বাবু ৰ'বা ধাত আংকুশটো এয়া মজাও পাইছে দিনটো বোকা লৈছে খেলিছে এতিয়া আকৌ গা ধুইছে সেই মাজত বহা তাত মাটি আছে নহয় বাবু বহি যাব সৰু হাতীৰ প্ৰব্লেম নাই আৰু পানী এতিয়া সুত বৈছেই চাওক বাবুৰ গা ঘঁহি দিছে এতিয়া পানী আকৌ সেই মাজত নাই আকৌ দলঙৰ সিটো পাৰত আৰু বেছি পানী আমি দলং পাৰ কৰিয়ে যাম হাতী লৈ গ'লে বাৰু অসুবিধা নাই পাৰ কৰি দিয়া বাইকখন যাব দিয়া আহিব পাৰে একো সুবিধা নুঠে হাতী ইয়াতকৈ ভাল সুবিধাও নাই ইয়াতে ধুৱাব লাগে গৰমো লাগিছে যিহেতু বৰ মজা পাইছে বৈ আছে পানী বাবুৱে বৰ মজা পাইছে মোৰ মেলি আছে এনেকুৱা মজা আৰু নাপাওঁ দে শিৱসাগৰতে আৰু এনেকুৱা মজা লৈ ল এইটো ফিল আৰু নাপাওঁ এয়া উঠিলে সেই বেয়া মজা পাইছে ন
পদ্মনি ৰ তোৰটো হ'ব আকৌ তাৰটো হৈ লওক দিনটো খাই আছিলে বাঁহবাৰীত কলগছৰ পৰা আদি কৰি চব খানা টাইম টু টাইম পায়ে আছে আমি মানুহখিনি খোৱা নাই সিহঁতক খোৱাই ৰাখিছোঁ আৰু এনি টাইম হে পদ্মনি পদ্মনি কি হ'ল ইমান বদমাছি কিহৰ প্ৰাৰ্থনা নাই বুলি বৈত নলওঁ ন দেচোন এইফালে দে অকণ মৰম দে অকণ চাব কেনেকৈ মৰম দিয়ে দে হেল্ল' মোৰ মাজনী দে 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 মাজনী চুমাও দিয়া দেই ধুনীয়াকৈ তো এনেকৈ আছোঁ আৰু মৰম চেনেহৰ মাজত হাতীকেইটা আপোনালোকে আমাৰ পদ্মনি আৰু আমাৰ বাবুক মৰম দিব তেতিয়াহে ভাল লাগিব এই মৰম চেনেহৰ মাজতে আছোঁ আৰু পদ্মনি পানী খাইছ নেকি পানী খাইছ পদ্মনি চাওক এতিয়াতো বাৰু 1 ফুটমান কমি গ'ল পৰহি যেনেকুৱা অৱস্থা আছিলে অ' বাপৰে কি ক'ম বহুত বেলেগ ধৰণৰ আছিলে দেই এতিয়া অলপ কমিছে বুলি আৰু হাতীকেইটা গা ধুব পাৰিছোঁ নহ'লে একদম সেই ওখৰ ঠাইতহে লৈ গৈছিলোঁ এয়া বাবাটো আহিলে এতিয়া বৰ্ড দিব বাৰু এইয়া বৰ্ড দিলে পদ্মনিয়ে নহ'লে নিদিয়ে পাথৰ হ'লে দি দিয়ে নাই যে যোন মাহত অৰিজিনেল প্ৰপাৰলি তাৰ কথাহে শুনে এতিয়া আশিকে বেলেগ আকৌ ইয়াতকৈ ডাঙৰ দঁতাল হাতী চলায় কিন্তু আশিকৰ কাৰণে পদ্মনি নতুন সেই বুলি বৰ্ড দিয়া নাছিলে ইমান সময় তো এতিয়া ধুনীয়াকৈ বহিলে আৰু গা ধুই বৰ ভাল পাইছে সেইটো হৈ যাব এইটো সৰু হাতী নহয় জানো এইটো হ'লেই এইটো আমাৰ অনিলে অকলেই পাৰিব এইটো অলপ ডাঙৰ নহয় জানো প্ৰকাণ্ড আছে নহয় পদ্মনি ইয়াত ধুনীয়া ঐ বৈঠৰ পদ্মনি তোক কোৱা নাই বাবুক কৈছে ধুনীয়াকৈ বৈঠৰ বাবুৰ হৈ গ'ল দেই বাবুৰ হৈ গ'ল হা পদ্মনি ৰ আমাৰ বাবু অলপ চঞ্চল বাৰু যিহেতু ডেকা ল'ৰা ন ডেকা মানে আৰু তেওঁ ডেকা হ'বহে 5 বছৰহে বয়স আমাৰ পদ্মনি 14-15 বছৰ বয়স বাবুতকৈ 10 বছৰৰ সৰু পদ্মনিতকৈ বাবু 10 বছৰৰ সৰু পদ্মনি বায়েক সি ভাই ভণ্টি একেলগতে আছে শিৱসাগৰ জিলাৰ নামটি গাঁৱত নাজিৰাতো থাকে নাজিৰা পানী বেছি কাৰণে আমি নামটিত আছোঁ ইয়াতো বহুত পানী আজিলৈ এসপ্তাহ ধৰি ফচি আছোঁ তিয়ক জাজি গোটেইটো হাইৱেটো পানী নেশ্যনেল হাইৱেত পানী হাতীকেইটাৰ লগত আছোঁ আৰু পানী কমিলে যাম আৰু লাহে ধীৰে ঘৰত দিয়ক অযোধ্যা ভালকৈ মাৰি দিয়ক মই অলপ মাৰি দিওঁ হৈ গ'ল পদ্মনিৰো গা ধোৱা হৈ গ'ল বাবুৰো হৈ গ'ল এতিয়া লাহে লাহে আৰু গৈ থাকিম ভাত এধালে পাব ৰ ক'ত যায় পাব আৰে ই বেলেগ ফূৰ্তি পাইছে দেই ৰ আমাৰ পদ্মনিৰো হৈ গ'ল এতিয়া লাহে লাহে আগবাঢ়ি থাকোঁ সিহঁতক লৈ গাঁৱত কলগছ গোটাওগৈ সিহঁতৰ কাৰণে ৰাতিৰ কাৰণে কলগছ বিচাৰি যাবই লাগিব তো গা পা ধোৱা হ'লেই সিহঁতৰ লাহে লাহে আৰু আগবাঢ়িম পাৰিব যাওক কোনো অসুবিধা নাই খাই ল দে বন গুটিক আৰু নেৰিবি দলে চুপ দলে পদ্মনি দলে চুপ দলে খোৱাতেই লাগি আছে ই আৰু
এইবিলাক মানে ভাল পাইছে ন কোমল ঘাঁহ আৰু দে খাই থাকক খাই লওক আৰামত এই নাগালেণ্ড পাহাৰ চাওক ইয়াৰ পৰা বেছি দূৰ নহয় সেই চাওক ওচৰতে দেখাই গৈছে নাগালেণ্ড পাহাৰ তো নাগালেণ্ড ডিষ্ট্ৰিক্টৰে মন জিলাত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ভয়াৱহ বানপানী শিৱসাগৰ জিলাৰ নামটি নাজিৰা এইবিলাক অঞ্চলত তাৰ মাজতে আকৌ সিহঁতক গা পা ধুৱাই এতিয়া পানীৰ মাজেৰে পানী ফালি ফালি সিহঁতক লৈ আহিছোঁ দেই এই চাওক কিমান ধুনীয়াকৈ আহি আছে পাৰ পালে এতিয়া আকৌ যাওঁ গাঁৱৰ ভিতৰত সোমাই যাওঁ এতিয়া কিছুমান ঠাই এতিয়া শুকালে কিন্তু খেতিত পানী আছে এতিয়া আৰু 2-4 দিনমান লাগিব শুকাওঁতে কিন্তু শুকালে চাওক শুকোৱাৰ পিছত কি হ'ল ৰাস্তা চাচোন কেনেকৈ ভাঙিছে আকৌ আগত আছেই এসোপামান পানী এইখিনি অলপ শুকাই কমিছে কি অৱস্থা চাইছেনে এতিয়াও শুকাই আছে অলপ ইফালে নহ'লে চাগে 2 ফুটমান কমিলে আচল খতৰনাক এইডোখৰ ৰাস্তা চামনি কেইবাটাও ৰাস্তা গ'ল ভাঙিলে পূৰা ৰাস্তা গাড়ী চাড়ী চব ব্লক হৈ আছিলে JCB ডাম্পাৰ চাম্পাৰ চব ঘৰৰ ভিতৰতে পানীত সোমালে ওলালে বাৰু এতিয়া কিমান গাড়ী বেয়া হ'ল হিচাপ নাই কিমান মানুহৰ লাখ লাখ টকাৰ মাছ পুখুৰীত আছিলে চব বানপানীয়ে লৈ গ'ল পানীৰ লগত মাছো গ'ল উঠি আৰু আহি কলগছ পায়ে গ'লোঁ তো বাবুৱে ভাঙিব নোৱাৰে সৰু বায়েকে পদ্মনীয়ে ভাঙি দিছে ভাঙি পেলাই দিছে আৰু এতিয়া বাবুৱে টানিব পাৰে কিন্তু ভাঙিব নোৱাৰে ভাঙিব পাৰে কিন্তু কলগছ মাজত ভাঙি দিয়ে সেইবুলি পদ্মনীয়ে সেইকাৰণে ভাঙে কলগছ বেছিভাগ তো ভাঙি ভীমকল দিছে গৃহস্থই খুৱাই আছে ভীমকল খুৱাই কৰি ধুনীয়াকৈ কলগছখিনি ভাঙি কৰি গাড়ীত লোড দিম আকৌ লৈ গৈ থাকিম গাড়ী আহিব কাৰণ দূৰ হয় ন গাঁৱত বিচাৰিব লাগে একে জেগাতে গোটেইখিনি নাথাকে তেনেকৈ মানে গাড়ী মাতি সদায় একেটা ছিষ্টেমেই তেনেকৈ লৈ যোৱা হয় কলগছ আৰু এয়া পদ্মনীয়ে আকৌ ভাঙিব লৈছে আৰু আমাৰ বাবুৱে টানি আনি আছে এয়া কলপাতখিনি এক্সট্ৰা কৰি দিম আৰু 3 ভাগ কৰি দিম 3 পিচ কৰি গাড়ীত উঠাই দিম আৰু ধুনীয়াকৈ তো এই আকৌ এফালে পেলালেই পদ্মনীয়ে তো নিজৰ কামত লাগি যাওঁ মই অলপ লাগি দিওঁ তেতিয়া কামটো সোনকালে হ'ব ইফালে কলগছ গোটেইখিনি ভাঙি লৈ পদ্মনীয়ে আৰু এডাল আনিলে হৈ যাব এয়া চাওক এইফালে আছে 8-10 ডাল এইফালেও আছে ইয়াতো আছে তো আৰু কলখিনি পিচ কৰিব লাগে পিচ কৰি লওঁ তো আৰু কলখিনি পিচ কৰোঁ ভাত কেইটামান দি দিওঁ হৈ যাব বহুত দীঘল হৈ যাব এইটো গাড়ীত ফালে অলপ কম ৰাখা লাগিলে এইফালে বেছি ৰাখা ইমান মানত মাৰা উঠাবলৈ দিগদাৰ হ'ব নহয় ইয়াতে দিওঁ দীঘল হৈ গৈছে খোৱালে গম পাবা আৰু এইটো ইয়াত দিওঁ ন নগাদা কিন্তু চলাই আকৌ ভাল লাগে দেই এইটো মাৰিব লাগিব ইয়াত দিওঁ ন পাতখিনি কাটি দি দিয়ক বাবু আৰু পদ্মনী এইখিনি কাটিলে আদা আৰু এইখিনি দিলে হেল্ল' এনেকুৱা আৰু হাতেৰ লগত
লাই কৰি আছোঁ আৰু তো কলগছ দি কৰি এতিয়া আৰু পদ্মনী পিঠিত উঠি ল'লোঁ। পিছফালে আছে আমাৰ বাবাটো। তো অলপ গাঁও ফুৰোঁ বুলি ভাবিছোঁ। গাঁৱত গ'লে ৰাইজে আৰু কিবা কিবি খুৱাব আমাৰ পদ্মনীক আৰু বাবুক লাইনত আৰু একদম ওচৰতে। তো ব'লক অলপ গাঁৱত ঘূৰি পকি থাকোঁ ন। আপুনি কিমান শান্ত মানে গৈ আছে আৰু আগে আগে গৰুৰ বৃহৎ জাক এটা চাৰিওপিনে পানী যাব ক'তনো সেইবুলি আৰু ৰাস্তাই ঘূৰিছে, ঘাঁহ বিচাৰি ফুৰিছে হয় নেকি? আহিলোঁ আৰু তোমালোকৰ গাঁৱতে ফুৰিবলৈ। যাবা ভিতৰত লৈ যাবা? একো নকৰ পদ্মনী বহুত ভাল। অঁ এইটো খুলি ভালেই ভাল আৰু কিমান যি দেখিছা নহয় বানপানী যি পৰিস্থিতি। অঁ প্ৰিয়াঞ্চি একদম বেয়া লাগে। ধান চাউল নিদিবা দেই, আলু গুটি কিবা থাকিলে দিলেই হ'ল। অঁ ঘাঁহে খাব আৰু এতিয়া দিলেই হ'ল। ল পদ্মনী ল। হা কি বস্তু? আগেত পদ্মনী আগেত এইয়া চাওক পানীৰ মাজে মাজে আৰু গাঁৱত অলপ ঘূৰি পকি আছোঁ আৰু আবেলিৰ সময় ঘূৰি পকি আছোঁ আৰু এই সাপ এয়া সাপ চাওক কিমান ডাঙৰ সাপ। এই পদ্মনী ভয় নাখাবি, মই আছোঁ নহয় সেয়া সাপ গৈ আছে কিমান নহয় এইটো গোন্ধলি গুম হয়। মই আছোঁ নহয় পদ্মনী। পদ্মনী ব'লা, লাহেকৈ গৈ থাকোঁ দেই গাঁৱত ব'লা। চাওক পানী ভোৰ চলাই আছে সিহঁতে, দুইফালে পানী। যাওঁ অকণ আগবাঢ়ি যাওঁ। কলগছ ভাঙি আহিলোঁ, নিয়ে আৰু খাব ৰাতি খোৱা দি দিম আৰু অলপ ফুৰি লওঁ। দিনটো হাতী বাঁহৰ তলতে ৰাখিলোঁ, ৰ'দো উঠিছে গৰমো, ক'তো নিয়াও নাই। এতিয়া বহুত জেগা আছে পানী ভালকৈ শুকুৱাই নাই চাওক। দুফুট আৰু ওপৰত আছিলে পানী দেই, সেই চাওক বেৰত বেলেগ আছিলে বেলেগ। এতিয়াও দুফুটমান কমিলেও চাওকচোন, ঘৰৰ ভিতৰত এতিয়াও আছে পানী। চাওক কি অৱস্থা দেই, চাওক এতিয়া আশাটো পানী আছেই। আগেত পদ্মনী এতিয়াও এখাটো পানী আছেই ঘৰৰ ভিতৰত। আৰু সেইটোৱে নাগা পাহাৰ আগত যে দেখা পাইছে, সেইটোৱে নাগা পাহাৰ, নাগালেণ্ড পাহাৰ। নাগালেণ্ড পাহাৰৰ পৰাতো ঢৌ আহিছে ন, ডাৱৰ বিস্ফোৰণ হৈ মন জিলাৰ পৰা। চাওক কি অৱস্থা দেই, কি অৱস্থা, বৰ বেয়া লাগে। কিমান কষ্টত আছে মানুহ। মানে ভাত খাবলৈ থাকিবলৈ শান্তিয়ে নাই।
ভালকে নমস্কাৰ ভালকে আহি পালে পদ্মনি ভালকে দে ভুল আৰি এখন দি দে এখন ঘূৰাই আজি হাতীত উঠি শিৱসাগৰ জিলাৰ বহুত অঞ্চলত বানপানী চাই আছোঁ আৰু চাওক ইমানখিনিলৈকে পানী হৈছিলে দেই সেয়া চাওকচোন এতিয়া শুকালে বাৰু 2 ফুটমান কমিলে সেয়া চাওক পকা ঘৰ ইমানখিনিলৈকে উঠিছিলে মানুহে ক'ত যাব গৰু ছাগলীয়ে ক'ত যাব গাড়ী মটৰে ক'ত ৰাখিব বহুত ভয়াৱহ এটা পৰিস্থিতি গ'ল দেই বহুত ভয়াৱহ পৰিস্থিতি গ'ল ৰাস্তাৰ মাজতে খেৱালি জাল মাৰি আছে চালেনে সেই চাওক ৰাস্তাৰ মাজত মাছ ধৰি আছে চাওক ৰাস্তাৰ মাজতে মাছ ধৰি আছে মাছ পালেনে নাই সেই পদ্মী নাগেট কেমেৰা ধৰিলে শুঙি শুঙি থাকে মাছ পালেনে নাই বোলো পানী কমিলে ন আগৰ পৰা অঁ চাওক ৰাস্তাৰ মাজেৰে এতিয়াও বৈ গৈছে পানী হাতী লৈ বুলি আৰু সম্ভৱ চাওকচোন ভয়ো লাগি আছে দেই মোবাইলটো আৰু কেনিবাকৈ যদি হাতী চক খাই যায় পৰিলে আৰু মোবাইল বাবুৰ সাহত পদ্মনি গৈছে দেই পদ্মনিৰ সাহত পদ্মনি যোৱা নাই অনিলৰ সাহত বাবু গৈছে বাবুৰ সাহত পদ্মনি গৈছে হয় নাই অনিল সঁচা কথাটোৱে কৈ দিলোঁ অঁ বহুত ভয় খায় পদ্মনিয়ে ছোৱালী মানে ভয় খাব বাবু মতা নহয় জানো বয়স কম হ'ব পাৰে সাহতো বেছি আৰু পদ্মনি ঘূৰি আছে চক বাৰে বাৰে অ' পানীৰে পানী বহুত কষ্ট দিলি দেই ঘৰত যাব পৰা নাই আজি যাবলৈ লৈছিলোঁ দেই ওলাইছিলোঁ শিৱসাগৰ নামটিৰ পৰা এতিয়া আকৌ জাজি টিয়ক যোৰহাট সেইফালে ৰাস্তা বন্ধ কৰিছে নেশ্যনেল হাইৱে আৰু পদ্মনি আগেত বাৰে বাৰে ঘূৰি আছে ইমান ভয় তাৰ আগেত বাবুৰ লগত যা আৰে আগেত চাচোন আগেত আগেত এই পাই গ'লি যা যা আগেত 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 ঘূৰি আছে মানে চাৰিওফালে সমুদ্ৰৰ নিচিনা দেখিছে যে মানে ভয় খাই চাগে কোনফালে গৈছোঁ কোনফালে যাম তেনেকুৱা কৰিছে আগেত আগেত পদ্মনি আগেত আগেত যা যা পাবিগে পাৰ পালি যা স্বৰ্গদেউ চাওলুং চুকাফা উদ্যানত এয়া শিৱসাগৰ জিলাৰ বানপানীৰ ভয়াৱহ যোনটো পৰিস্থিতিৰ মাজতো সময় অলপ মিলাই এতিয়া পানী কমিছে সেইবুলি এতিয়া উদ্যানখন ঘূৰি অলপ চাই আহোঁ গৰমত ঘামি তিতি অৱস্থাই নাই তাৰ মাজতে শিৱসাগৰ জিলাৰ স্বৰ্গদেউ চাওলুং চুকাফা উদ্যানত আছোঁ বৰ্তমান পদ্মনিৰ বাবুক লৈ তো এয়া আমলখি গছৰ মাজে মাজে তেনেকৈ গছৰ ডাল আঁতৰাই আহি পাই গ'লোঁ স্বৰ্গদেউ চাওলুং চুকাফা উদ্যানত এয়া এইফালে এটা আছে আৰু সেইফালে এটা এই আছে আৰু অলপ ঘূৰা পকা কৰি আছোঁ আৰু শিৱসাগৰত অঁ এইটো বৰ ধুনীয়া আজি হঠাতে আমাৰ অকণমান ল'ৰা ছোৱালীসকলক লৈ ওলাই আহোঁতে দেখা পালোঁ কি এওঁলোকে ইফালৰ পৰা আহি আছিলে কি নাম বুলি ক'লে পদ্মনি আৰু বাবুৰ আমাক খুব ধুনীয়াকৈ সহযোগ কৰিলে আৰু হাতীকো গাঁৱত খুৱাই বোৱাই ঘূৰি পকি হাতীৰ কলগছ বিচাৰি কলগছ কাটি কৰি এক জেগাত গোটাই থৈ আহিছোঁ এতিয়া গাড়ীৰে উঠাই লৈ যাব আমি য'ত থাকোঁ হাতীৰ থানলৈকে আৰু নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় চাওক স্কুলৰ মজিয়াটো চাওক একাঠো পানী তাৰ মাজতে হাতীকেইটাক লৈ ঘূৰি ফুৰিছোঁ হাতীও বৰ ভাল পাইছে গাত পানী মাৰিব পাৰিছে খোজকাঢ়ি ভাল পাইছে গৰমো লগা নাই আমাৰো ঘৰত বহি থাকি আমনি লাগিছে আমিও আবদ্ধ হৈ আছোঁ এসপ্তাহ ধৰি তো আমি অলপ ঘূৰি পকি আহিলোঁ আৰু গাড়ী লৈ অহাটো সম্ভৱ নহয়
কাৰণ চাৰিওপিনে পানীয়েই। তো হাতীৰ পিঠিত উঠি হাতীৰ পেটো ভৰিলে, আমাৰো মনটো কিবা অলপ ভাল লাগিলে। তো তেনেকৈ আৰু হাতীৰ লগত আছোঁ। তো গৈ থাকোঁ। পদ্মণি আকৌ ভয় খাইছে, পিছফালে গাড়ী আছে যে সেইকাৰণে পদ্মণিয়ে ভয় খাইছে। মোবাইলটো আকৌ পকেটত ভৰাব লাগিব, নহ'লে পেলাব দেই। বাই বাই, গৈ থাকোঁ আৰু লাহে লাহে। এতিয়া আমি ঘৰ গৈ পামেই চাগে, বেছি দূৰ নাই। সেই পাৰত উঠিলে আৰু অলপ খোজকাঢ়ি দিলে আৰু আমাৰ থান আমি পাই যাম, আমাৰ হাতীৰ বন্ধা থান পাই যাম। আৰু প্ৰথম দিনাখন এইখিনিলৈকে আহিছিলোঁ, এইখিনিলৈকে পানী পাইছিলোঁ। তাৰপৰা গোটেই ৰাতি পানী ইমানেই হ'ল, চাৰিওপিনে একদম শিৱসাগৰ জিলাটোতে একদম পানী হৈ গ'ল চব। তো মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল মোৰ, ভিডিঅ' আৰু বনাবলৈ নোৱাৰোঁ, কাৰণ 3 দিনমান ধৰি কাৰেণ্ট কাটি থৈছে। আৰু বহুত মানে বেয়া পৰিস্থিতিৰ মাজত চলি আছোঁ। মই বুলি নহয়, গোটেই শিৱসাগৰ ৰাইজ, যাৰ যাৰ ঘৰত পানী হৈছে, ৰাস্তা পদূলিত পানী হৈছে, সিহঁতে আৰু ভুগি আছে আমাৰ নিচিনাই। তো সেয়াই আৰু ক'বলগীয়া, আৰু বিশেষ তেনেকৈ একো নাই। তো পদ্মণি আৰু আমাৰ বাবুক লৈ যাওঁ, কলগছ দিওঁগৈ ভগাই। তো সিহঁত আপোনালোকে মৰম চেনেহ কৰিব, ধুনীয়াকৈ থাকক সদায়, আৰু আমাকো মৰম চেনেহ দিব। তো ভিডিঅ'টো ইমানখিনিলৈকে কৰিলোঁ, সামৰি দিলোঁ দেই। বাই বাই।